তিয়ঁহ আৰু ডাংমাহৰ খেতি কেনেকৈ কৰিছোঁ। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মই মোৰ আন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ, অৰ্থাৎ মোৰ খেতিৰ মাজলৈ। খুব দীঘলকৈ কেইবাটিমান তিয়ঁহ আৰু ডাংমাহৰ খেতি কেনেকৈ কৰিছোঁ সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ দৰে আৰু 10জন খেতিয়ক খেতিৰ প্ৰতি আকৰ্ষিত হয়। বাৰু যেই কি নহওক বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে খুব ধুনীয়াকৈ কেইপাতিমান ডাংমাহ আৰু তিয়ঁহৰ খেতি আগতেও কৈছোঁৱে। কামি সৰুকৈ কামি আৰু খুঁটি মই বনাই লৈছোঁ। মাত্ৰ ইয়াত বাঁহৰ সংখ্যা যদি কওঁ 27টা বাঁহৰ এইখিনি কাঠি আৰু কামি। চাওকচোন, আগত মই কেইটামান ইয়াত মোটামুটি 600মান তামোল পুলি লগাইছিলোঁ। তামোল পুলিৰ ব্যৱধানৰ যদি তুৰতে মই কৈ লওঁ 7 আৰু 7ৰ ব্যৱধান। চাওক, এইটো আমাৰ জিৰণি ঘৰ। দুপৰীয়া ইয়াতে আহাৰ গ্ৰহণ কৰোঁ ক'লেও বেয়া নহয়। আৰু আপোনালোকেও যদি কেতিয়াবা আহিব, আমি ইয়াতে দুই এটা মনৰ কথা পাতিব পাৰিম। চাওকচোন, এয়া এইটো দুটা মহা বনাইছিলোঁ নিম গছৰ। এইপিনে আছে তিয়ঁহ। এইটো আমাৰ এটা পুখুৰী। আমাৰ যদি খৰালিমহীয়া ইয়াৰ পৰাই পানী যোগান ধৰোঁ এই খেতিসমূহত। এয়া চাওকচোন, খুব দীঘলকৈ। আপোনালোকেও এই সময়ছোৱাত, এই বাৰিষা ছিজনত কেনেধৰণে কি খেতিনো কৰিছে জনাবচোন। বাঁহৰ সংখ্যা অলপ কমি যোৱাৰ ফলত মই ৰছীৰ অলপ যোগান ধৰিছোঁ মাজতে। আৰু আগতে এনেকৈ তিয়ঁহত ৰছী দিয়াৰ ব্যৱস্থা কৰা নাছিলোঁ, কিন্তু এইবাৰ প্ৰথম। কিন্তু কেনেকুৱা হৈছে অলপ জনাবচোন। কিন্তু কৰিব লগা অকণমান কাম আছে মাজতে, হ'লেও আপোনালোকে অভিজ্ঞ ব্যক্তিসকলে আৰু যদি ইয়াত কেনেধৰণে ৰছীবিলাক দিলে ভাল হয় সেইখিনি অকণমান আমাকো জনাব। চাওক, এপাতি আছেগৈ জেং লগাবলৈ। এইবিলাক আগতেও মই কওঁ প্ৰায় যে মোৰ ভিডিঅ' বনোৱাৰ ইমান এটা অভ্যাস নাই, কিন্তু ভিডিঅ' বনাবলৈ শিকিছোঁ মাত্ৰ। যদি ভুল হৈছে জনাব। এইবিলাক চাওকচোন। খৰচৰ যদি মই কথা কওঁ, মাজতে প্ৰায় গোটেই বাঁহ আৰু সাৰ এনেধৰণে মিলাই 7,500 টকা খৰচ হৈছে। মই ভাবিছোঁ খুব কম খৰচত কৰিছোঁ। এইপিনে আজি হাল মাৰিছোঁ, আৰু এইবিলাক চাওকচোন। আৰু এপাতি ছিংগুল হৈ থকাৰ কাৰণে এটা ছাইডে জেং আৰু এটা ছাইডে খুঁটি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু মাজতে যিবিলাক অমিতা পুলি ৰুইছিলোঁ, অমিতাবিলাক মৰিলে পানীৰ কাৰণে। খুঁটোৰ আগ একদম খুব ধুনীয়াকৈ সিঁচি দিয়া গোটেই ওলাইছে, ভাল লাগে। বাৰু যেই কি নহওক, পুনৰবাৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মুকুতে আপোনালোকৰ মাজৰ পৰা আজিলৈ বিদায়হে মাগিছোঁ। ধন্যবাদ।